ডায়েবেটিছটো মুখৰ বেমাৰ। ডায়েবেটিছটো জিনৰ বেমাৰ নহয়। মই এইষাৰ কথা ক'লে বহুত মানুহে মোৰ লগত তৰ্ক কৰিব আহে। আচ্ছা, ধৰি লৈছোঁ ডায়েবেটিছটো জিনৰ বেমাৰ। এই যোৱা 30-40 বছৰ আগতে যে অসমত এজনো ডায়েবেটিছ পেচেণ্ট নাছিলে, যদি জিনৰ বেমাৰ হয় তেতিয়াহ'লে সেই ডায়েবেটিছ নাছিল কিয়? আৰু হঠাতে এতিয়া প্ৰত্যেক ঘৰে ঘৰে ডায়েবেটিক পেচেণ্ট ওলাল ক'ৰ পৰা? নে অসমৰ ভিতৰলৈ বেলেগ ঠাইৰ পৰা মানুহ আহি বিয়া হৈ আহি বা বেলেগৰ মানুহে আহি বিয়া হ'ল আৰু তাত নতুন সন্তান-সন্ততি জন্ম হ'ল, এনে কথা নেকি? নহয়, জিনৰ পৰা যদি হ'ব লগা আছিলে নহয় তেতিয়াহ'লে আগতে হ'লহেঁতেন। আজিকালি অকল মুখৰ কণ্ট্ৰল নোহোৱাৰ কাৰণে, মুখৰ লেগাম নোহোৱাৰ কাৰণে মানুহৰ ডায়েবেটিছ হোৱা দেখা গৈছে। আৰু সেয়েহে এই দেৱোত্তম অসম পেজৰ ভিডিঅ'বিলাক চাই বহুত মানুহে নিজৰ ডায়েবেটিছ কণ্ট্ৰল কৰাটো দূৰৰ কথা, ভাল কৰিব পাৰিছে। কি কাৰণে? মুখক কণ্ট্ৰল কৰিছে, ৰাতি সোনকালে ভাত খাইছে, ৰাতিপুৱা দেৰিকৈ খানা খাইছে, আৰু দিনটোৰ ভিতৰতো খুব বেছি 2 সাঁজ খানা খাইছে বা 3 সাঁজ খাইছে খুব বেছি, তাকো তাৰ ভিতৰত এসাঁজ ফল মূল। আৰু ডেইলি কি কৰিছে? ডেইলি এঘণ্টা সময় যেনেকৈ হ'লেও সময় উলিয়াই এক্সাৰচাইজ কৰিছে। সেয়েহে মই কওঁ, ডায়েবেটিছ হ'লে এই জেনেটিক বেছি ভাবি নাথাকিব। মাত্ৰ আপুনি নিজৰ মুখখনক কণ্ট্ৰল কৰক। দিনটোৰ ভিতৰত খুব বেছি 3 সাঁজ খানা, তাৰো এসাঁজ ফল মূল, 2 সাঁজ আপুনি ভাত বা ৰুটি খাব পাৰে, কিন্তু ভাত বা ৰুটি আপুনি পাৰিলে কম কৰক। আৰু এই ভাত ৰুটি যে 2 সাঁজ খাইছে, পাৰিলে এসাঁজ কৰক। অৰ্থাৎ এসাঁজ ফল মূল আৰু এসাঁজ ভাত ৰুটি আৰু মাছ মাংস কণী শাক পাচলি চব মিলাই খাওক, আৰু বাহিৰা বস্তু চব বাদ দিয়ক। মই কৈছোঁ, এটা গেৰাণ্টি দি কৈছোঁ, আপোনাৰ 4 মাহ 5 মাহৰ ভিতৰত আপোনাৰ ডায়েবেটিছ ভাল হৈ যাব, চুগাৰ পুৰা কণ্ট্ৰল হৈ যাব, আৰু আপোনাৰ হয়তো বা 6 মাহ 8 মাহ বছৰত আপোনাৰ মেডিচিন বন্ধও হৈ যাব।